এই ভিডিওটো অল টিচিং এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু সিটেটৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যিবিলাক ষ্টুডেণ্ট মেথ সায়েন্স বেকগ্ৰাউণ্ডৰ আছে পেপাৰ 2 কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এটো এটা PYQ হয় গতিকে আপোনালোকে প্ৰেক্টিস কৰিব কোৱেশ্চনটো হৈছে if 313632 is equal p square into k to the power 5 into r to the power 4 where p, q and r are prime numbers, then what is the value of p plus q minus twice r? So question কি কৈছে 313632 এটা নাম্বার হয় যেটো কি কাম p square into q to the power 5 into r to the power 4 or সমান তো p q r হৈছে prime numbers যত নেকি p q r মৌলিক সংখ্যা আৰু q ওলাব লাগে এই ইকুৱেশনটো ভ্যালু ওলাব লাগে তো ফার্স্ট অফ অল আমি কি কৰিম p q আৰু r ৰ ভ্যালু ওলাই লম আৰু ভ্যালু ওলোৱাৰ পিছতে আমি কি কৰিম এই ইকুৱেশনত বহাই দিম আৰু ইকুৱেশনত বহাই দিয়াৰ লগে লগে আমাৰ কোৱেশ্চনৰ আনসাৰ ওলাই যাব তো ফার্স্ট অফ অল আমি কি কৰিম সলিউশন যেটো নাম্বার দিয়া আছে I mean 313632 এটুক আমি ছুটি নিয়মৰে হৰণ কৰিম 313632 সবে জানে সকে ছুটি নিয়মৰ হৰণ কেনেকৈ কৰে আমি লাস্ট ডিজিট টু সাম লাস্ট ডিজিট টু যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা থাকিলে আমি কি কৰিম 2 দি হৰণ কৰিব পাৰিম তো 2 3 ত কেইবাৰ যায় একবাৰ কিমান বাকি থাকিল 1 11 হৈ গল তো 2 11 ত কিমান বাৰ 5 বাৰ আকৌ কিমান থাকিল এক এটা থাকিল তো 13 হৈ গল 2 13 ত কিমান বাৰ 6 বাৰ আকৌ এক এটা থাকিল 16 হৈ গল তো 2 16 ত কিমান বাৰ 8 বাৰ তো 2 3 ত কেইবাৰ একবাৰ তো কিমান বাকি থাকিল এক বাকি থাকিল 12 হৈ গল 2 12 ত কেইবাৰ 6 বাৰ তো আকৌ যায় আকৌ লাস্ট ডিজিট টু সাম লাস্ট ডিজিট টু যেহেতু 6 তার মানে 2 এলে যাব যুগ্ম সংখ্যা তো 2 এলে যাব 2 একত না যায় সো আমি কি করি 15 টু লম তো 2 15 ত কিমান বার 7 বার কিমান বাকি থাকিব এক এটা বাকি থাকিব তো কিমান হ'ব 16 তো 2 16 ত কিমান বার 8 বার আৰু 2 8 ত কেইবাৰ 4 বার 2 একত না যায় সো আমি কি কৰিম ডাইরেক্ট 16 লব নোৱাৰো তো 2 একত না যায় হেতু কাৰণে আমি ইয়াত 0 এটা দিম তাৰ পিছত আমি কিমান লম 16 লম তো 2 16 ত কিমান বার 8 বার এটা আকৌ কি কৰিম আকৌ হৰণ কৰি দিম লাস্ট ডিজিট টু কি যুগ্ম সংখ্যা হয় না তো আমি কি কৰিম 2 এৰে হৰণ কৰি দিম 2 হাতত কেইবাৰ 3 বাৰ কিমান বাকি থাকিব এক এটা বাকি থাকিব 18 হৈ গল 2 18 ত কিমান বাৰ 9 বাৰ 2 4 ত কিমান বাৰ 2 বাৰ শূন্যটো তো শূন্য থাকিব 2 8 ত কেইবাৰ 4 বাৰ এটা আকৌ যাব আকৌ আমি লাস্ট ডিজিট টু সাম লাস্ট ডিজিট টু যুগ্ম নাম্বার হয় গতিকে যুগ্ম নাম্বার থাকিলে আমি 2 দি হৰণ কৰিম গতিকে 2 দিম 2 3 ত কেইবাৰ একবাৰ কিমান বাকি থাকিল 1 এটা বাকি থাকিল তো ইয়াত হৈ গল 19 2 19 ত কিমান বাৰ 9 বাৰ 9 বাৰ দিলে 18 হ'ব আৰু এক এটা থাকিব 12 হৈ যাব গতিকে 2 12 ত কিমান বাৰ 6 বাৰ যাব আৰু শূন্য তাৰ পিছত 2 4 ত কিমান বাৰ যাব 2 বাৰ তো আকৌ 2 দি গৈ আছে লাস্ট ডিজিট নাম্বাৰটো কি যুগ্ম নাম্বাৰ গতিকে 2 দি দিম গতিকে 2 একত না যায় গতিকে লম 19 19 ত 2 কেইবাৰ 9 বাৰ 18 হ'ব গতিকে 1 এটা বাকি থাকিব 16 হৈ যাব গতিকে 2 16 ত কিমান বাৰ 8 বাৰ শূন্য আছে শূন্য দিয়ক 2 2 ত কেইবাৰ 1 বাৰ গতিকে ইয়াত লাস্ট ডিজিট নাম্বাৰটো যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা গতিকে আমি চাব লাগিব এনেকুৱা কি নাম্বাৰ ললে এনেকুৱা কি অযুগ্ম নাম্বাৰ ললে এই সংখ্যাটো হৰণ যাব এতিয়া আমি যুগ্ম লব নোৱাৰিম কাৰণ লাস্ট ডিজিটটো কি নহয় যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা গতিকে আমি এটা অযুগ্ম সংখ্যাৰে হৰণ কৰিম ঠিক আছে 3 2 6 দুবাৰ যাব কিমান বাকি থাকিল 2 বাকি থাকিল 20 হৈ গল 320 ত কিমান বাৰ যাব 6 বাৰ যাব 6 3 18 হৈ গল আৰু কিমান বাকি থাকিব 2 বাকি থাকিব 21 হৈ গল 3 21 ত কিমান বাৰ যাব 7 বাৰ গতিকে এটু এটা লাস্ট কি অযুগ্ম সংখ্যা গতিকে আকৌ আমি অযুগ্ম সংখ্যাৰে চাম যে কিমানেৰে যায় তো অযুগ্ম সংখ্যাৰে চাও যে 3 দিলো 3 3 ত এবাৰ 3 2 ত না যায় গতিকে শূন্য এটা হ'ব গতিকে এতে আমি 26 লব পাৰিম গতিকে 7 3 গুণ 21 8 3 গুণ 24 গতিকে 8 বাৰ যাব আৰু কিমান বাকি থাকিব 2 এটা বাকি থাকিব 27 হ'ব
গতিকে 9 3 গুণ 27 এতিয়া আকৌ এইটো যুগ্ম সংখ্যা গতিকে আমি 3 ৰে চাম আকৌ 3 একত নাযায় গতিকে 10 লম 3 3 গুণ 9 তে কিমান বাকি থাকিল 1 এটা বাকি থাকিল 18 হ'ব 6 3 গুণ 18 আৰু 3 9 কেইবাৰ 3 বাৰ তে ডাইৰেক্ট গুণ এতিয়া লাস্ট ডিজিট নাম্বাৰটো এতিয়াও যুগ্ম সংখ্যা আছে গতিকে আমি 3 ৰে চাম যুগ্ম নম্বৰে চাম 3 3 কেইবাৰ একবাৰ 3 6 6 দুবাৰ 3 3 একবাৰ হল গতিকে এতিয়া আকৌ এইটো যুগ্ম ডাইৰেক্ট গৈ আছে হৰণ যাব ডাইৰেক্ট গৈ আছে 21 11 11 গুণ কিমান 121 তো সুতুনিয়ামৰ হৰণ হৈ গল এতিয়া আমি চাম পি কিউ আৰ উলাম এতিয়া আমি নাম্বাৰটো লিখিম 3 1 3 6 3 2 is equal p square into q to the power 5 into r to the power 4 তামানে ইয়াত কিমান কিমান ওলাইছে 2 কেটা ওলাইছে 1 2 3 4 5 পাঁচটা ওলাইছে গতিকে আমি কি কৰিব পাৰো এটো কিউৰ যত কিউ আছে তাতে লিখিব পাৰো 2 to the power 5 মানে মাজত আছে কিউ মাজত লিখিম তাৰ পিছত 3 কেটা ওলাইছে 1 2 3 4 চাৰিটা আছে চাৰিটা ওলাইছে তাৰ পিছত 11 কেটা ওলাইছে দুটা মানে পি জায়গাত লিখিব পাৰো 11 কেটা ওলাইছে দুটা is equal p square into q to the power 5 into r to the power 4 তার মানে কি হয় ইয়ার পর আমি কি লিখব পারো p square means 11 square তার মানে p equal 11 মানে স্কয়ার স্কয়ার কাটা গল p এর ভ্যালু কিমান ওলাই গল 11 again আমি কি লিখিব পারো q to the power 5 means 2 to the power 5 ওদিকে এটো এটো ক্যান্সেল হল q এর ভ্যালু কিমান হয়ে গল 2 ওলাই গল again আমি লিখিব পারো r to the power 4 means 3 to the power 4 এটো এটো কাটা গল r equal 3 ওদিকে আমি ভ্যালু বিলাক পাই গলো p equal 11 q equal 2 and r equal 3 এটা আমি ইকুয়েশনত বহাই দিম তো ইকুয়েশনত বহাই দিম ইকুয়েশনটো কি আছিল p plus q minus 2sr তার মানে ভ্যালু কেটা কি p এর ভ্যালু কিমান 11 plus q এর ভ্যালু কিমান 2 minus 2 into r এর ভ্যালু 3 গতিকে 11 plus 2 minus 6 11 plus 2 কিমান হ'ব 13 minus 6 তো 13 এর পৰা 6 কলে কিমান 7 গতিকে आंसर কিমান ওলাই গল 7 ওলাই গল গতিকে কোশ্চেন আছে যে then what is the value of ইমানৰ ভ্যালু কিমান 7 ওলাইছে ওকে ফলো ফৰ মোর